lecture 5 ne 6 parisu 6 second 6th lecture ওকে আমি ফ্লাক্স করেছিল ইয়ার নাই যে কোনোবাই ফেন আছে তো এফালে তাই অকলে বহি আছে এই দূৰত ফেন ইমান এনেকুৱা কিয় বহিব লাগে ধুনীয়াকৈ বহা সিরিয়ালত মানে কি ঠান্ডা লাগছে তোমালোকৰ নেকি তোমালোকে বহুত বেছি বহিছা গৰম নালাগে নেকি তাইক যে অকলে ৰাখি দিছা কোনোবাই নামাতে দেৰি কৰি আহিছে সেইকাৰণে আমাৰ লগত কথা নাপাতো আমি এইফালে অকলে বহি থাকা ওকে ওকে সো কি আছিল ফ্লাক্স কৰিছিলোঁ আমি ইয়েছ গাউচিয়ান হ'ব সো ফ্লাক্স গুড ফাৰ্ষ্ট টাইম তোমালোকে কৈছা যে আজি গাউচিয়ান হ'ব সো ওকে ফ্লাক্স লাগিব আমাৰ গাউচিয়ানত এটা যিকোনো এটা এৰিয়া এটা ছাৰফেচৰ মাজেদি কিমান ইলেক্ট্ৰিক ফিল্ড ক্ৰছ কৰি আছে সেইটো বহুত ইম্পৰ্টেণ্ট আমাৰ গাউচিয়ানৰ কাৰণে গাউছ ল'ৰ কাৰণে কিয় ইম্পৰ্টেণ্ট ভাবা এটা ৰুম আছে ওকে তোমালোকে ভাবা তোমালোকে হেৰিৰ এজেণ্ট এফ বি আই জানানে তোমালোকে ফেডাৰেল ব্যুৰ অফ ইণ্টেলিজেঞ্চ ইউ এছ এৰ ভাবা আমাৰ ইণ্ডিয়াৰ ওকে চ' তোমালোকে গৈছা এটা বিল্ডিঙৰ ভিতৰত দুটা গ্ৰুপ আছে গেং আছে এতিয়া মানে ফাইট হ'ব চ' তোমালোকে বাহিৰত আছা একো দেখা নোপোৱা চব চাৰিওফালে বন্ধ ৰুমটো চাৰিওফালে কমপ্লিটলি বন্ধ এতিয়া তোমালোকে যদি সোমাইছা মেবি এনেকুৱা হ'ব পাৰে 100টা মানুহ বন্দুক লৈ আছে মাৰি পেলাব ওকে বাট দুটা গেং আছে এতিয়া বাহিৰৰ পৰা তোমাৰ অলপ আইডিয়া পাব লাগে যে সঁচাকৈ কিমান বন্দুক আছে ভিতৰত সেই হিচাপে তোমালোকে সোমাবা ওকে চ' এতিয়া ভিতৰত দুটা গেংগে ফাইট ষ্টাৰ্ট হৈছে চ' তোমালোকে কি দেখা পাইছা সাউণ্ড প্ৰুফ ৰুম ধৰা ভিতৰৰ পৰা সাউণ্ডো নাহে বা তোমালোকে দেখা পাইছা ৱালৰ মাজেদি গুলিবিলাক ওলাই আছে ওকে চ' গুলিবিলাক এট দ্য ছেইম টাইম তো এবাৰ ট্ৰিগাৰ মাৰাৰ লগে লগে আন এটা ট্ৰিগাৰ নহ'বতো দুটা গুলি একেলগে নোলায় না এটাৰ পিছত ছেট হ'ব লাগিব আন এটা ঠাচ তেনেকুৱা চ' তোমালোকে দেখিছা যে এনেকুৱা বিল্ডিংটোৰ ফুটা হৈ আছে ওকে চাৰিওফালে চ' এটা ফুটা এট দ্য ছেইম টাইম ইমানখিনি ফুটা মানে মোটামুটি এটা বন্দুক হয়নে যিমানখিনি ফুটা আছে হৈছে ডেট মিনছ মোটামুটি ইমানখিনি বন্দুকো আছে ভিতৰত নহয় এটা মানে তুমি এট দ্য ছেইম টাইম এনেকুৱা চাবা ঠাপকৈ কেইটামান ফুটা হৈছে বাট মোটামুটি ধৰা 1-2 ছেকেণ্ডৰ ভিতৰত লাষ্ট কিমান ফুটা হৈছে ওকে টাইম দিলেতো ফুটাবিলাক হৈ থাকিব আৰু যদি আৰু বেটাৰ ইমাজিন কৰিছা এনেকুৱা ঘৰ ধৰা যে ফুটাটো অলপ আধা ছেকেণ্ড পিছত বন্ধ হৈ যায় ওকে ইমাজিন কৰা এইবিলাক ৱালবিলাক এনেকুৱা ধুনীয়া কিবা মেটেৰিয়েল দি বনাইছে যে গুলি ওলাই যোৱাৰ পিছত আকৌ বন্ধ হৈ যায় দেন কি হ'ব এট দ্য ছেইম টাইম যিকেইটা ফুটা আমি দেখিছোঁ মোটামুটি মানে এক্সেক্ট নহ'ব পাৰে এজনে মাৰা নাই এই ফুটাটো নহ'ব ৰাইট বা মোটামুটি সেইকেইটা ফুটা হৈছে তাৰমানে বাহিৰত ৰুমটোৰ বাহিৰত আমি ফুটাবিলাক কাউণ্ট কৰি কি কৈ দিব পাৰোঁ ভিতৰত কিমান বন্দুক আছে চ' গাউছ ল' একচুৱেলি এক্সেক্টলি এনেকুৱাই গাউছ ল' আমাক কি দিয়ে গাউছ ল'য়ে কৈছে যে এনি ছাৰফেচ এটা যদি তুমি লৈছা এনেকুৱা ছাৰফেচ মানে কি বেলুনৰ নিচিনা হ'ব পাৰে এনেকুৱা বেড শ্বেপৰ হ'ব পাৰে বা বন্ধ এটা ছাৰফেচ বুজিছা পলিথিন বেগ টাইপ বন্ধ চাৰিওফালে বন্ধ যদি এটা ছাৰফেচ লৈছা
ভিতৰত কিমান চাৰ্জ আছে এইটো আমি নেদেখি কৈ দিব পাৰোঁ ভিতৰত কিমান চাৰ্জ আছে কি দেখিম আমি কিমান লাইনছ ওলাই আছে ওকে কিমান ইলেক্ট্ৰিক ফিল্ড লাইনছ এই আমাৰ সাৰফেসেদি ওলাই আছে জাস্ট লাইক বন্দুককে গুলি কিমান ওলাই আছে আমি কি কৈ দিব পাৰোঁ ভিতৰত চাৰ্জ কিমান আছে ওকে কাৰণ আমাৰ যদি জানা থাকে এটা চাৰ্জৰ পৰা কেইটা লাইন ওলায় দেন আমি কি কৰিম টোটেল নাম্বাৰ অফ লাইন বাহিৰেদি কিমান ওলাইছে সব কেইটা এড কৰি আমি কৈ দিম ওকে ইমানখিনি চাৰ্জ আছে ভিতৰত এইটোৱে হ'ল আমাৰ গাউছ ল ফাৰ্ষ্ট সো মেথমেটিক্যালি লিখো আমি হেতু কিমান লাইনছ সাৰফেসেদি ওলাইছে এটো আমি লাষ্ট দিন কৰিছো কি কয় এটো ফ্লাক্স বুলি কয় আৰু হেতু আমি কৰিছিলো এটা পিস অফ সাৰফেস কিবা এটা পিসেদি আইদাৰ স্কয়াৰ হোক জিনো হোক বন্ধ নাছিল কিন্তু চাবা লাষ্ট দিন আর কি আছিল পিস এটা দি কিমান ওলাই আছে সো এই পিস বিলাক জোৰা লগাই আমাৰ কি কৰিব লাগিব সাৰফেসটো বন্ধ কৰিব লাগিব গাউছৰ কাৰণে এন্ড বন্ধ কৰিব লাগিলে ইয়াত আমি কম কি টোটাল ফ্লাক্স ইন এ ক্লোজড ভলিউম এন্ড ক্লোজড হ'ব লাগিলে ইন্টিগ্রেশন টু ক্লোজ কৰি দিব লাগিব গোল এটা দি দিম এটোৰ মানে হল ক্লোজ হল ইন্টিগ্রেশনটো ওকে খোলা সারফেসৰ ওপৰত নহয় ইয়াত খোলাও হ'ব পাৰে ইন্টিগ্রেশন এইটো সৰু পিছেদি কিমান ওলাই তুমি জানা তুমি কি কৰিবা সব কেইটা সৰু সৰু পিছ লৈ পুৰা এৰিয়াটো লবা তেতিয়া ইন্টিগ্রেশন হ'ব ইন্টিগ্রেশন কি হ'ব E dot ds or ইউনিট ভেক্টৰৰ ফৰ্মত লিখিলে এনেকুৱা এইটো ক্লোজ কৰি দিলে কি হ'ব আমাৰ এই সারফেসটো এনেকুৱা হৈ যাব বন্ধ চাৰিওফালে এই ৰুমৰ নিচিনা দেন আমাৰ সাইনটো জাস্ট এনেকুৱা লিখিম তেতিয়া এই সিম্বলেদি লিখিম ওকে এইটোৰ নাম হ'ল আমাৰ ক্লোজড ইন্টিগ্ৰেল ফেন্সি একো নহয় জাস্ট নাম মিনিং হ'ল ক্লোজ ওকে ওকে সো এইটোৱে আমাক কি হেল্প কৰে ওকে ভাল কথা যিমান লাইনছ ওলাই আছে বাহিৰেদি আমি সব কাউণ্ট কৰিলোঁ এইটো হ'ল আমাৰ টোটাল ফ্লাক্স এইটো বেসিক্যালি কাউন্টিং কিমান লাইন ওলাই আছে কাউণ্ট কৰিছা তুমি এইটো একৰ্ডিং গাউছে কি কৈছে এইটো ইকুৱেল টু হ'ব ৰবা প্ৰপৰ্শনাল টু কি হ'ব ভিতৰত কিমান চাৰ্জ আছে সাৰফেসটো সেইকাৰণে ইয়াত মই এটা ENC লিখিম কিহৰ কাৰণে এনি চাৰ্জ নহয় এনক্লোজড মানে এই সারফেস যেটো লৈছা এইটোৱে যেটো বন্ধ কৰি আছে যে তাৰ ভিতৰৰ চাৰ্জখিনি বাহিৰত চাৰ্জ কেইটা থাকিলে আমাৰ কাম নাই এইবিলাক দি ওকে বাহিৰত যোনে বন্দুক লৈ ফুৰি আছে আমি তো দেখা পাইছো কিমান বন্দুক এটা আছে হাতত নেকি দুটা আমাৰ ইন্টাৰেষ্ট নাই ওকে ৰুমটোৰ ভিতৰত চাৰ্জ কিমান আছে অনলি গাউছ লৈ সেইখিনি আমাক কৈ দিয়ে সো ধৰা ইয়াত এনেকুৱা চাৰিটা চাৰ্জ আছে ওকে তুমি এনেকুৱা সারফেস লৈছা দেন গাউছ লৰ ইয়াত কিউ কিমান হ'ব 4 হ'ব চাৰিটা চাৰ্জৰ এতিয়া ধৰা তোমাৰ কি নাম কি জুপিতৰা ওকে তাই কি ডিসাইড কৰিছে মই এনেকুৱা এটা সারফেস লম তাইৰ ফ্ৰীডম আছে এইটো কাৰণ গাউছ লয় কৈ দিয়া নাই যে সারফেস তুমি কি ল'বা গাউছ লত কৈছে এটা বন্ধ সারফেস ল'ব লাগিব যদি তুমি লৈছা দেন আমি কৈ দিম যে কিমান চাৰ্জ ভিতৰত আছে এতিয়া এইটো সারফেসৰ ক্ষেত্ৰত আমাৰ গাউছ লৰ ইয়াত কিউ এনক্লোজ কিমান হ'ব 3 হ'ব এইটো নাহে ক্যালকুলেশনত ওকে এইটো মনত ৰাখিবা এটা বহুতে ভুল কৰে এনেকুৱা দি দিব এটা সারফেস এটা দিব বাহিৰত দুটা মান চাৰ্জ ৰাখি দিব ভিতৰত তিনিটা বহুতে ভাবিব টোটাল চাৰ্জ এণ্ড টোটাল চাৰ্জ বহাব নহ'ব বুজিছা টোটাল চাৰ্জ নহয় টোটাল চাৰ্জ ইনসাইড তোমাৰ যেটো সারফেস লৈছা তাৰ ভিতৰত কিমান চাৰ্জ আছে ওকে গুড দেন লাষ্ট মই কৈছিলো কি এপ্ৰক্সিমেটলি তোমাক কি আইডিয়া দিব বন্দুকে তুমি কৈছা এট দ্য সেম টাইম দুটা গুলিও মাৰিব পাৰে
ইয়েছ, সেইকাৰণে কি হয় এক্সেক্টলি ইকুৱেল টু চাৰ্জ নহয়। চ' যদি প্ৰতিজনে দুটাকৈ গুলি মাৰে আমাৰ যদি জানা থাকে, দেন যদি 6টা ফুটা আমি দেখা পাওঁ, তাৰমানে আমি কি ক'ম যে 3টা বন্দুক ভিতৰত আছে। অ'কে, সেইকাৰণে মানে টোটেল যিমান আছে তাৰ লগত প্ৰপৰ্চনেল। এতিয়া প্ৰপৰ্চনেলটো কনষ্টেণ্টটো ইয়াত বহাই দিলে তেতিয়া তোমাৰ কি হ'ব, এক্সেক্ট মেচ হ'ব। চ' গাউছৰ মতে প্ৰপৰ্চনেলিটি কনষ্টেণ্ট হ'ল এইটো, টোটেল চাৰ্জ কিমান আছে ডিভাইডেড বাই এপচিলন নট। এইটো তুমি পাই যাবা যদি তুমি কেলকুলেট কৰা যে যিটো ছাৰ্ফেচ লৈছা, যাৰ ভিতৰত এই চাৰ্জখিনি আছে, তাৰ বাহিৰত কিমান ফুটা আছে। ফুটা কেনেকুৱা হৈছে, লাইন্সবিলাক ওলাই যাওঁতে। চ' কিমান লাইন্স ওলাইছে। অ'কে, আৰু এটা বস্তু, ভিতৰত যদি 3টা পজিটিভ চাৰ্জ থাকে আৰু 2টা নেগেটিভ চাৰ্জ থাকে, গাউছ লয়ে তোমাক কৈ দিব নোৱাৰে সেইটো। গাউছ লয়ে কিমান ক'ব কোৱাচোন? চ' ধৰা ইয়াত প্লাছ কিউ মাইনাছ কিউ প্লাছ কিউ এনেকুৱা চাৰ্জ আছে। কিমান হ'ব কিউ এনক্ল'জ? প্লাছ কিউ। চ' গাউছ লয়ে তোমাক টোটেল চাৰ্জ ভিতৰত কিমান আছে সেইটোৱে ক'ব। অ'কে, একচুৱেলি কিমান পজিটিভ কিমান নেগেটিভ ক'ত আছে এইবোৰ ক'ব নোৱাৰে। অ'কে, কাৰণ এই ইয়াৰ পৰা ওলাই অহা লাইনটো প্লাছে কি ক'ব কৰিব, খাই ল'ব। চ' আল্টিমেটলি ইয়াৰ লাইনটো কামত নাহে। এই দুটা মিলি নিজে নিজে ইয়াতটো এইটোৱে খাব, এইটোৱে খাব, এই নোহোৱা হৈ যাব। এইবিলাকৰ পেয়াৰ আপ হৈ নাই, এই দুটাও পেয়াৰ আপ হৈ নাই। এফেক্টিভলি কেইটা চাৰ্জ আছে, জাষ্ট এটা প্লাছ কিউ। চ' তোমাৰ গাউছ লয়ে ক'ব যে ইয়াত প্লাছ কিউ আছে, তুমি ভাবিবা অ'কে ভিতৰত জাষ্ট প্লাছ কিউ এটা চাৰ্জ আছে, বাট একচুৱেলি বেছি চাৰ্জ থাকিব পাৰে। এটলিষ্ট গাউছ লয়ে তোমাক এইটো ইনফৰমেশ্যন নিদিয়ে, পিছত ফিউচাৰত গৈ গম পাবা যে একচুৱেলি দিয়ে, বাট অলপ এডভান্স টাইপৰ। এইটো ফৰ্মুলা নহয়, অলপ বেলেগ ফৰ্মুলা যিটোৰ পৰা এইটো আহে। অ'কে, এতিয়া নালাগে ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰত যদি তোমালোকে ফিজিক্স লৈ মেজৰ পঢ়িছা। এতিয়া মেজৰ নাই, এতিয়া 3 ছেমিষ্টাৰ মেজৰ নাথাকে, চব মাইনৰ, চব একেলগে পঢ়ে। চব তুমি কেমেষ্ট্ৰি মেজৰ ল'লেও তুমি ছেইম কোৰ্চ পঢ়িবা, মানে কেমেষ্ট্ৰি মেজৰ নাই, কেমেষ্ট্ৰি ফিজিক্স মেথামেটিক্স একেলগে চবে মিলি ক্লাছ কৰিবা, তেনেকুৱা হয়। আগতে আছিল অনাৰ্ছ এইবোৰ আছিল, এতিয়া অনাৰ্ছ হয় 3 ছেমিষ্টাৰৰ পিছত, 4 ছেমিষ্টাৰত গৈ অনাৰ্ছ বেলেগ চিলেক্ট হ'ব, তেতিয়া বেলেগ হৈ যাব। অ'কে, এনিৱে, চ' দিছ কি দিয়ে তোমাক, টোটেল চাৰ্জ ভিতৰত কিমান আছে সেইটো দিয়ে। অ'কে, চ' টোটেল ফ্লাক্স যদি তোমাৰ কিবা পজিটিভ হৈছে, তাৰমানে কি বাহিৰৰ ফালে লাইন্স ওলাই আছে, তাৰমানে তুমি কি পাবা, টোটেল পজিটিভ চাৰ্জ কিমান আছে কৈ দিবা। নহ'লে কি দেখা পাবা, লাইন সোমাই আছে ভিতৰেদি, তাৰমানে ভিতৰত নেগেটিভ চাৰ্জ আছে। অ'কে, ভেৰি গুড। এইটোৱে আমাক কি মানে বেনিফিটছ কি, ঠিক আছে, বঢ়িয়া। মই বহুত টাইম কৈছোঁ যে ফিজিক্সত উইদাউট বেনিফিটছ আমি একোৱে নপঢ়োঁ। কি বেনিফিটছ আছে এইটো কোৱাচোন, কি হ'ব এইটো দেখ। কাৰণ মই ফাৰ্ষ্ট কুৱেশ্যনটো ফুল্লি কৈ দিওঁ। এই ইমান যে বস্তু আমি কৰি আছোঁ, তাৰ মেইন উদ্দেশ্য এটাই, লাষ্টত গৈ ইলেক্ট্ৰিক ফিল্ড মেজাৰ কৰা। অ'কে, সেই ইলেক্ট্ৰিক ফিল্ডে আমাক ফ'ৰ্চ দিব, এভৰিথিং দিব। পিছত চাবা পটেঞ্চিয়েল কিবা কিবি কৰিম আমি, কিন্তু এইম হ'ল এটাই, ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগিব। চ' এইটোৰ উদ্দেশ্য কি কোৱাচোন, এই যে ফৰ্মুলাটো, বহুত উদ্দেশ্য থাকিব পাৰে, কোৱা এটা কোৱা, গেছ কৰা, চোৱা এটা টাৰ্ম চোৱা। এনেকুৱা ক'ব নালাগে কেতিয়াও ইনফৰমেশ্যন কিবা শুনিছা শিকিছা সেইটোৰ পৰা ক'ব লাগিব, তেনেকুৱা নহয়। ইয়াত বৰ্ডত লিখা চব ইনফৰমেশ্যন আছে, এইটো দেখি এইটো চোৱা, চব কেইটাৰ ফালৰ পৰা ভাবা যে কিহৰ কাৰণে, কিয় ইয়াত ইণ্টাৰেষ্টিং কি বস্তু আছে। য়েছ, ইটো মোষ্ট ইম্পৰ্টেণ্ট। ইয়াৰ পৰা আমাৰ ইলেক্ট্ৰিক ফিল্ড আল্টিমেটলি উলিয়াব লাগে। অৰ কিছুমানৰ ইণ্টাৰেষ্ট থাকিব পাৰে ই জানাছ
ই জানা আছে টোটাল চার্জ লাগে। সো এই দুটা ইন্টারেস্টিং বস্তু ইয়াত আছে, বাকী একো ইন্টারেস্টিং নাই, কাৰণ এই এপচিলন নট কি, এটা কনষ্টেণ্ট ধ্ৰুৱ। এইবিলাক BS-CS কি, এইবিলাক তুমি লৈছা কি ছাৰফেচ, সেইটো আকৌ কি ওলাম, ছাৰফেচটো তুমি লৈছা। অ'কে, ছাৰফেচ সদায় তুমি ল'বা, কিন্তু অলৱেজ তুমি ডিচাইড কৰিছা যে গাউছৰ ছাৰফেচ কোনটো আমি ল'ম। ছাৰফেচ কেতিয়াবা দিয়া থাকিব পাৰে, চ' ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগিব। বাট প্ৰব্লেম হ'ল ইলেক্ট্ৰিক ফিল্ড চোৱা ইণ্টিগ্ৰেশ্যনৰ ভিতৰত সোমাই আছে, কেনেকুৱা উলিয়াবা। ফৰ এক্সাম্পল ইণ্টিগ্ৰেশ্যন তোমালোকে কৰিছা x² লেটছ সে 5x² dx, এইটো ইণ্টিগ্ৰেশ্যন কি হয় ৰিজাল্ট এইটোৰ, ৰাইট, প্লাছ এটা আননোন কনষ্টেণ্ট থাকিবই, আনলেছ ইয়াত যদি ডেফিনেট ইণ্টিগ্ৰেল হয়, নাথাকে। অ'কে, এনেকুৱা তুমি পাৰিবা নেকি ইয়াৰ পৰা মই x² বাহিৰত লৈ আহিম, আনিলে আনচাৰ কি হ'ব, x² ইয়াত 5x কিউব হ'ব, নিমিলে ৰাইট। এই 1/3টো কি হয়, নাহে তোমাৰ, কেতিয়াও নোৱাৰোঁ আমি এটা বস্তু যিটো ধ্ৰুৱক নহয়, যিটো কনষ্টেণ্ট নহয়, এইটো আমি ওলাই লৈ আহিব নোৱাৰোঁ। তাৰ কাৰণ হ'ল ই প্ৰতিটা পইণ্টত চেঞ্জ হৈ আছে, সেইকাৰণে তাৰ নাম ভেৰিয়েবল। চ' এক্স এটা ভেৰিয়েবল, এনেকুৱা ইণ্টিগ্ৰেশ্যনত x² dx আছে মানে আমি x² বাহিৰত যেতিয়া মন লৈ আহিব নোৱাৰোঁ, আমাৰ ইণ্টিগ্ৰেশ্যন কৰিব লাগিব। কাৰণ এই ধৰা ইণ্টিগ্ৰেশ্যনটো 0ৰ পৰা যদি 10 হয়, এইটোৰ মানে কি x²টো এনেকুৱা হৈ গৈ আছে 1 2 3 4 5 6 7 8 9 10, ৰাইট। চ' ইয়াৰ পৰা 10 লৈকে ফুল এৰিয়াটো তোমাৰ কেলকুলেট কৰিব লাগিব। বাট আমাৰ কি হ'ব, আমি লৈ আহিলে কি হ'ব, এৰিয়াটো 1ৰ এৰিয়া হৈ যাব, এটা বক্সৰ নিচিনা। কাৰণ x² চোৱা প্ৰতিটা পইণ্টত x² চেঞ্জ হৈ আছে। চ' ইণ্টিগ্ৰেশ্যনটোৰ মিনিং হ'ল ইয়াত প্লাছ কৰিছোঁ এটা পিচ, ইয়াত প্লাছ কৰিছোঁ, এইটো পইণ্টৰ প্লাছ এইটো পইণ্টৰ প্লাছৰ লগত ছেইম নহয়, চ' আমি ওলাই লৈ আহিব নোৱাৰোঁ। ইয়াত ইটো তেনেকুৱা এটা বস্তু, ইটো ধৰা এনেকুৱা এটা ছাৰফেচ আছে, ইয়াত ধৰা ইয়াত কিবা এটা কিউ চাৰ্জ আছে না, তোমালোকে মোক ক'বা এই চাৰ্জটোৰ কাৰণে এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড যিটো হ'ব আৰু এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড ছেইম হ'ব নেকি, ক'ত বেছি হ'ব ক'ত কম হ'ব, তলত ইয়াত বেছি হ'ব ইয়াত কম হ'ব, ইয়াত আৰু কিবা এটা ভেলু হ'ব, ৰাইট। চ' ই বাহিৰত লৈ অহাৰ মানে কি, মই ধৰি লৈছোঁ ই চাৰিও চব পইণ্টত ছেইম কনষ্টেণ্ট ধ্ৰুৱ, এইটোতো সঁচা নহয়, ৰাইট। তো আমি লৈ আহিব নোৱাৰোঁ। এণ্ড যদি আমি ই বাহিৰত লৈ আহিব নোৱাৰোঁ, দেন ই ইকুৱেল টু ছামথিং দি আমাৰ ইলেক্ট্ৰিক ফিল্ড কেনেকুৱা ওলাব, কাৰণ তেনেকুৱা আনচাৰ আমাৰ লাগে, ই ইকুৱেল টু ছামথিং, এইটো আমাৰ লাগে। হোৱাটছ দ্য পইণ্ট, কি কৰিম, বাট মই তোমালোকক হিণ্ট দি দিওঁ, ই বাহিৰত উলিয়াই লৈ আহিব লাগিবই আমাৰ। কেতিয়া পাৰিম কোৱাচোন, কেতিয়া, থিংক এবাউট ইট। এটা চাৰ্জ আছে ধৰা, কেনেকুৱা ছাৰফেচ ল'লে, মই কৈছোঁ ছাৰফেচটো লোৱাটো তোমালোকৰ হাতত, স্ফেৰিকেল কোনফালে যাব, এনেকুৱা স্ফেৰিকেল হ'ব নেকি, চাৰ্জটো চেণ্টাৰত, য়েছ, চাৰ্জটো যদি চেণ্টাৰত ৰাখি আমি এনেকুৱা এটা কম্পাছেদি যদি স্ফিয়াৰ এটা আঁকো, চাৰ্কল নহয় পুৰা স্ফিয়াৰ, তেতিয়া এতিয়া চোৱা এই ছাৰফেচটোৰ প্ৰতিটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ভেলু ছেইম হ'ব, ৰাইট। আৰু ডিষ্টেঞ্চ কি, ৰেডিয়াছ ছেইম আছে, ছেইম হ'ব। এতিয়া তোমাৰ কি হ'ল,
আৰু এটা কথা চোৱা, এই ইণ্টিগ্ৰেশ্যনটো কিহৰ ওপৰত? সাৰফেসৰ ওপৰত প্ৰতিটা পইণ্টত। ইণ্টিগ্ৰেশ্যনটোৰ মিনিং হ'ল ইয়াত ক'ৰবাত আমি ই লৈছোঁ, ইৰ ভেলু, তাৰ সাৰাউণ্ডিঙত এটা সৰু পিচ লৈছোঁ সাৰফেস, লৈ ই ডট ডি এছ মাল্টিপ্লাই কৰিছোঁ, ইণ্টিগ্ৰেট কৰিছোঁ। আকৌ ইয়াত এটা ইলেক্ট্ৰিক ফিল্ড লৈছোঁ, য'ত লৈছা তাৰ ছাইডৰ এটা পিচ ল'ব লাগিব এৰিয়া, অ'কে। ইয়াত যদি ই লৈছা তাৰ ছাইডৰ মানে তাক মাজত ৰাখি এটা পেচ ল'ব লাগিব সৰু, দেন ই আৰু সেই ডি এছ এৰিয়া, এইটোৰ এৰিয়া ডি এছ হয় যদি ই ইনটু ডি এছ কৰিবা, দেন ইয়াত ই ইনটু ডি এছ কৰিবা। এনেকুৱা পিচ 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 কৰি এইবিলাক চাম কৰিলে আমি ইণ্টিগ্ৰেশ্যনটো পাম। কিন্তু এইটো বস্তু চোৱা যে ই সদায় ছেইম, এইটো ছাৰফেচ লোৱাৰ কাৰণে ই সদায় ছেইম কনষ্টেণ্ট। ডেট মিনছ কনষ্টেণ্ট যদি আমি বাহিৰত লৈ আহিম, কাৰণ ইণ্টিগ্ৰেশ্যনৰ পৰা কনষ্টেণ্ট বাহিৰত লৈ আহিব পাৰি, হয়নে? কিবা 5x কিউবত 5টো বাহিৰত লৈ আহিব পাৰে, হয়নে? চ' ইটছ জাষ্ট লাইক দেট, আমি ছাৰফেচটো যদি ক্লেভাৰলি চুজ কৰোঁ দেন ই ইয়াত আহি যাব, এইটো হৈ যাব। এণ্ড এতিয়া চোৱা, এতিয়া ইণ্টাৰেষ্টিং, ছাৰফেচ ল'লে আৰু এটা ইণ্টাৰেষ্টিং বস্তু হ'ব, স্ফিয়াৰ ল'লে এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন কোনফালে হ'ব কোৱাচোন? পুৰা ছাৰফেচৰ ওপৰত পাৰপেণ্ডিকুলাৰ অৰ ৰেডিয়াছ যেনেকুৱা ডিৰেকশ্যনত, সেই ডিৰেকশ্যনত ৰেডিয়াছৰ ফালে হ'ব। এন ভেক্টৰ যে সেইটো ডিৰেকশ্যন কোনফালে হ'ব? কি? বাহিৰৰ ফালে। ছাৰফেচটোও তুমি ছাৰফেচৰ ডিৰেকশ্যন আমি কেনেকুৱা পাম? স্ফিয়াৰ আছে, য'ত তুমি লৈছা তাতে কি কৰিবা? সাৰ্কেল হ'লে কি আঁকা তুমি? স্পৰ্শক, অ'কে। স্ফিয়াৰ হ'লে কি? ফ্লেট এটা প্লেন লগাই দিবা এনেকুৱা, স্পৰ্শক প্লেন এটা, সেই প্লেনটো হ'ব ৰাইট। পৃথিৱীৰ এইটো স্পটত কি প্লেন লাগিছেনে? পাৰপেণ্ডিকুলাৰ আঁকিবা, পাৰপেণ্ডিকুলাৰটো ডিৰেকশ্যন কোনফালে হ'ব? এই ৰেডিয়াছত চেণ্টাৰত গৈ লাগিব, অ'কে। চ' ইয়াত আমাৰ এই যে এন ভেক্টৰ ছাৰফেচৰ আছে, এইটোৰ ডিৰেকশ্যন আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন এক্সেক্টলি ছেইম হ'ব। ইলেক্ট্ৰিক ফিল্ডৰ চেণ্টাৰৰ পৰা ওলাব আৰু স্ফিয়াৰৰ ওপৰত এটা সৰু পিচ ল'লে সেই পিচটো ফ্লেটৰ নিচিনা হ'ব এনেকুৱা, তাৰ ওপৰত পাৰপেণ্ডিকুলাৰো এক্সেক্টলি ৰেডিয়াছৰ ফালে হ'ব। তো ই আৰু এনৰ ডিৰেকশ্যন ছেইম হৈ গ'ল, দেন ই ডট এন ল'লে কি হ'ব? 0 ডিগ্ৰী, তাৰমানে জাষ্ট ইৰ মেগনিটিউড হৈ যাব, হয়নে? তোমালোকক যদি এটা ভেক্টৰ দিওঁ মই, এ ভেক্টৰ ইকুৱেল টু 5i কেপ ডট আই কেপ আৰু কি 5 জাষ্ট মান, হয়নে? চ' ইয়াত মই কৈছোঁ ইলেক্ট্ৰিক ফিল্ডৰ যিটো ডিৰেকশ্যন আছে, ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন যদি ইফালে হয়, ভালকৈ চাবা, ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন কোনফালে? ৰেডিয়াছৰ ফালে, আউটৱাৰ্ড। চ' আমি ইলেক্ট্ৰিক ফিল্ড কেনেকুৱা লিখা যায়? ইলেক্ট্ৰিক ফিল্ড কেনেকুৱা লিখিম? তাৰ মেগনিটিউড লিখিম, লিখি এনেকুৱা লিখি দিলে বুজাব এইটো এটা ইলেক্ট্ৰিক ফিল্ড ধুনীয়াকৈ। আৰু মেগনিটিউড লিখিছোঁ, ডিৰেকশ্যন লিখিছোঁ, হয়নে? ডিৰেকশ্যনটো ৰেডিয়াছৰ ফালে, আউটৱাৰ্ড। এতিয়া ছাৰফেচ লৈছোঁ, সেইটোৰ যে এন কেপ, সেইটোতো ছেইম ৰেডিয়াছৰ ফালে, তাৰমানে এন কেপটোও কি লিখা যায়? দুটা ছেইম বস্তু, একে ডিৰেকশ্যনৰ ইউনিট ভেক্টৰ, হয়নে? চ' কি হ'ল? ইলেক্ট্ৰিক ফিল্ডটো আল্টিমেটলি হৈ গ'ল মেগনিটিউড ইনটু এন কেপ, দেন ই এন কেপটো হ'ল ইলেক্ট্ৰিক ফিল্ড ডট এন কেপ, বুজিছা? ইলেক্ট্ৰিক ফিল্ডৰ মান, তাৰ দিক, ছাৰফেচৰ পিচটোৰ দিক একে সমান। চ' এন কেপ ডট এন কেপ ইউনিট ভেক্টৰ ডট ছেইম ইউনিট ভেক্টৰ 1। চ' এইটো হৈ গ'ল জাষ্ট। এতিয়া মই কৈছোঁ এই ছাৰফেচৰ এভৰি পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ভেলু সমান, তাৰমানে কি? কনষ্টেণ্ট। চ' ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব? বাহিৰত ওলাই আহিব, থাকি যাব জাষ্ট এটা
সারফেসৰ ওপৰত টোটাল ক্লোজ ইন্টিগ্রাল এই কথাটোৰ কি মানে হয় কোৱাচোন এইটোৰ মিনিং কি এই বস্তুটো কি yes total area 4 pi r square good so ds হল এটা সৰু এরিয়া পুরা এরিয়াটো সাম হ'ব স্ফিয়াৰৰ পুরা এরিয়া সাম হলে কি হ'ব 4 pi r square q by epsilon naught তার মানে ইলেকট্রিক ফিল্ড কিমান পালা এইটো তোমালোকৰ জানা আনসাৰ নে 1/4 pi epsilon naught q by r square এইটো এটা পয়েন্ট চার্জৰ ইলেকট্রিক ফিল্ড এটা ডিস্টেন্স r ম্যাগনিটিউড ডিরেকশন লগাই দিলে এই r ডিরেকশনে r ক্যাপ লাগি যাব এটা ওকে সো সোয়া আমি কুলম্বস ল ইউজ কৰি যেটো ইলেকট্রিক ফিল্ডৰ ভ্যালু পাইছিলো সেম আমি গাউস ল ইউজ কৰি পাইছো এইটো ইমান ডাঙৰ কথা নহয় ওকে এতিয়াও ইমান ডাঙৰ কথা নহয় পয়েন্ট চার্জৰ আৰু ইলেকট্রিক ফিল্ড উলিয়াব লাগিলে ইমান কিয় কসরত কৰিব লাগে ৰাইট আমাৰ জানাই আছে এইবোৰ ডাঙৰ ইউজফুল হয় কেতিয়া ইউজফুল হয় যেতিয়া বস্তুবিলাক ইমান সিম্পল নহয় আমি আজি তোমালোকক জাস্ট কিমান টাইম আছে সো 11 মিনিট আছে ওকে অলপ এডভান্স এৰি দিম তোমালোকে এটেন্ডেন্স লিখিছা ওকে এনেকুৱা যদি মই এটা প্ৰবলেম দিওঁ যে ধৰা এটা হুতা আছে ওকে হুতা এটা আছে এই তাৰ পৰা হেতু ওয়াল লৈকে টানকে বান্ধি দিছা হুতা এটা আৰু হুতাটোৰ ওপৰত চার্জ আছে আধান আছে ওকে ইউনিফর্ম আছে মানে এভরি পয়েন্টত মোটামুটি সমান চার্জেস আছে হুতাটোৰ এতিয়া কোৱেশ্চন হল এই হুতাটোৰ পৰা 1 মিলিমিটাৰ দূৰত ইলেকট্রিক ফিল্ড কিমান হ'ব এইটো বহুত টান কোৱেশ্চন এইটো কুলম্বস লৰ q/4 pi epsilon naught r square দিয়ে আমি নোৱাৰো সিম্পলি হুতা এটা এনেকুৱা আছে গৈ আছে হুতাটোত কি আছে চার্জেস আছে বহুত হাঁহি যে ইমান মজাৰ কি হৈছে ফিজিক্স বেছি ভাল লাগি গৈছে তোমালোকৰ এতিয়া ফিজিক্স মেজৰ ল'ব লাগিব ওকে সো এনেকুৱা এটা হুতা আছে হুতাটোৰ বহুত দীঘল তাৰ বহুত ওচৰত 1 মিলিমিটাৰত বহুত ওচৰত কিয় মই নেক্সট এক্সপ্লেইন কৰিম 1 মিলিমিটাৰত ইলেকট্রিক ফিল্ড কিমান কুলম্বস ল লগাব নোৱাৰো ইয়াত সেম মানে কি ওকে 2 মিলিমিটাৰত 2 মিলিমিটাৰ দূৰত বেলেগ হ'ব নেকি সেম হ'ব তোমালোকে কোৱা হ'ব লাগিব ইন্টাৰেক্ট যিমান কৰিবা ক্লাছত মার্কস ইন্টারনালত প্র্যাকটিক্যালত বেশি দিম মই চান্স আছে 36 সিনসিয়ার ক্লাছত রেগুলার আহা যিকেইটা স্টুডেন্ট রেগুলার আহে ইন্টারেক্ট করে আমার লগত কন্টেক্টত থাকে তেনেকুৱা স্টুডেন্ট প্র্যাকটিক্যালতো রেগুলার আহে এক্সটার্নালে বহুত কম মার্কস দি গলেও আমি বঢ়ামেই এইটো হয় বঢ়াইছো সদায় কেতিয়াবা প্র্যাকটিক্যাল এক্সামত তোমালোকে বেয়া হৈ যায় আনসার দিব পাৰা নাই আমি বঢ়াই দিমেই কাৰণ সিনসিয়ারিটি রেগুলারিটি এইবিলাকৰ কাৰণে আমাৰ এইচঅডি ছাৰেও বঢ়াই দিয়ে মোস্ট ইম্পর্টেন্ট পার্ট এইটো আমাৰ ওকে 20 দিলেও 30 কৰি দিম মেবি এখন কি প্র্যাকটিক্যাল এক্সামত তোমালোকে এক্স্যাক্টলি কি লিখিছা আনসারটো ধৰা এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি 9.8 আহিছে নেকি 11 আহিছে এইটো ইমান ইম্পৰ্টেণ্ট নহয়
কিমান চিনচিয়াৰলি কৰি আছা, অনেষ্টলি কৰি আছা। আনচাৰটো 9.8 নাহি যদি 10 আহিছে, 10.5 আহিছে, বা ধৰা ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ ভেলু 1.45 আহিব লাগে, 1.6 আহি গৈছে, এইবিলাকৰ কাৰণে মাৰ্কছ চেঞ্জ নহয়। এইবিলাকৰ কাৰণে মাৰ্কছ একোই চেঞ্জ নহয়। কাৰণ প্ৰেক্টিকেলত কোনটো বস্তু চোৱা হয় যে প্ৰেক্টিকেলৰ মেথডটো তোমালোকে জানা নেকি, তাৰ বেকগ্ৰাউণ্ডৰ থিয়ৰী তোমাৰ ক্লিয়াৰ আছে নেকি, কিমান অনেষ্টলি তুমি কৰি আছা। কাৰণ এক্সপেৰিমেণ্টেল ফিজিক্স হ'ল পুৰা অনেষ্টিৰ ওপৰত ডিপেণ্ড কৰে। যি আনচাৰ আহিছে আহিছে, অ'কে। এতিয়া হ'ব পাৰে এক্সামত তোমালোকৰ ভাইবা দিবলৈ অলপ দিগদাৰ হৈ গ'ল, চ' এক্সটাৰ্নেল এটা মাৰ্ক দি যায়তো, বাট আমি এই পুৰা ট্ৰেক ৰেকৰ্ড চাই এইটো বঢ়াই দিম। তোমালোকে যদি আশা নাই দেন আমি একোৱে নকৰোঁ, কমাই নিদিওঁ, এক্সটাৰ্নেলে যি দিছে দিছে, বুজিছা। চ' তেনেকুৱা মানে এতিয়া হয় যে আগৰ ছিনিয়ৰ্ছক সুধিলেও চাবা, অ'কে। আৰু আমাৰ লগৰ বেলেগ বস্তু নাই, টিউশ্যন ফিউশ্যন একো নাই। চ' সেইবিলাক প্ৰাইভেট কলেজৰ নিচিনা আমি ধমকি নিদিওঁ যে আমাৰ ইয়াত আহিলে আমি মাৰ্কছ দিম নহ'লে নিদিওঁ, কোনেও নকয়, বাট এইবিলাক কৰে কেতিয়াবা প্ৰাইভেটত। এনিৱে, চ' ইয়াত মই কুৱেশ্যন তোমালোকৰ একজেক্ট আনচাৰৰ কাৰণে সোধা নাই, কিন্তু এইটো কাৰণে সোধা নাই যে তোমালোকে আনচাৰটো কৈ দিয়া কিমান হ'ব। মই এইকাৰণে সুধিছোঁ যে ইজি নেকি, কৈ দিব পাৰি নেকি ইজিলি কিমান হ'ব ইলেক্ট্ৰিক বিল। নোৱাৰোঁ একচুৱেলি, একজেক্টলি কিমান হ'ব আমি কৰিব নোৱাৰোঁ। দেন এনেকুৱা চিটুৱেশ্যনত আমি কি কৰিম, কাৰণ আফটাৰ অল আমি জানো যে এটা চাৰ্জ থাকিলে 1/4πε0 Q/r² হয়, বাট ইয়াত r ডিষ্টেঞ্চ চাম আছে, এইটো 1/r² হ'ব নেকি চাম 1/r³ হ'ব, উই ডোণ্ট ন'। ইয়াত থকা এটা পিচ অফ চাৰ্জ কিউ যদি হয় সেইটোৰ কাৰণে 1/r², কিন্তু মইতো এইটো কুৱেশ্যন সোধা নাই তোমালোকক। ইয়াত এটা কিউ আছে, তাতে আন এটা কিউ বহি আছে, সেইটোৰ কাৰণে আৰ বেলেগ হৈ গৈছে। চোৱা, এইটো পিছৰ কাৰণে 1/r², এইটো পিছৰ কাৰণে 1/r², বাট দেন ইয়াত 1/r'² হৈ গৈছে। ইয়াত কিবা চাৰ্জ Q1 আছে, তাত Q2 আছে, এইবিলাক চাম হৈ আছে, বুজিছেনে। প্ৰতিটো পইণ্টত চাৰ্জ বেলেগ বেলেগ আছে, এণ্ড প্ৰতিটো চাৰ্জৰ কাৰণে ডিষ্টেঞ্চবিলাকো বেলেগ হৈ গৈছে। চ' কিমান কমপ্লিকেটেড বস্তু। চ' কলম লৈ ইউজ কৰি যদি কৰিবা ভাবিছা, বস্তুটো মানে বহুত মানে টান হৈ যাব। পচিবল, মে বি পচিবল হ'ব, বাট বহুত টান হ'ব। এইটো আমি প্ৰেক্টিকেলি কলম শ্ল'ৰ ইউজ কৰিও কৰিম, এণ্ড তোমালোকে চাবা গোটেই এটা ক্লাছত আমি এইটো কৰিয়ে আছোঁ, কৰি লাষ্টত গৈ আনচাৰ ওলাব, মে বি ভুলো হ'ব পাৰে, বাট গাউছ ল' ইউজ কৰিলে চুটকিও মে এক লাইন জাষ্ট এটা লাইন লিখিম হৈ যাব। কিন্তু তাতে ক'ত ব্ৰেইনটো ব্ৰেইন লাগিব তাতে, অ'কে। তাতে লেবাৰ নালাগে, কলম ল' ইউজ কৰিলে লেবাৰৰ নিচিনা মেনুৱেল লেবাৰ কৰি থাকিবা গোটেই 1 ঘণ্টা। কিন্তু গাউছ ল' ইউজ কৰিব লাগে, ব্ৰেইন লাগিব। ফৰ এক্সাম্পল, তাই যেনেকুৱা কৈছিল দুইজনেই যে আমি যদি স্ফেৰিকেল ছাৰ্ফেচ লওঁ দেন ইটো বাহিৰত ওলাই লৈ আহিব পাৰি। ইয়াতো তেনেকুৱা ছাৰ্ফেচ গেছ কৰিব লাগিব, কেনেকুৱা ছাৰ্ফেচ ল'লে ইটো বাহিৰত লৈ আহিব পাৰি। কেনেকুৱা বেলন মানে কি, মানে ৰুটি বেলাৰ বেলন নেকি নে বেলুন, অ'কে। এই যে উৰে যিবিলাক, তো চিলিণ্ডাৰ, অ'কে, য়েছ। চ' আৰ ডিষ্টেঞ্চ 1 মিলিমিটাৰ হ'লে 1 মিলিমিটাৰ ৰেডিয়াছৰ এটা যদি আমি চিলিণ্ডাৰ লওঁ, দেন য়েছ, এইটো চিলিণ্ডাৰৰ এইটো ছাৰ্ফেচৰ ওপৰত চব পইণ্টত ছেইম হ'ব, বাট এইফালৰ আৰু এইফালৰ কি হ'ব, কাৰণ চিলিণ্ডাৰ আফটাৰ অল তোমালোকৰ বন্ধ কৰি দিব লাগিব। গাউছ ল' ইউজ কৰিব লাগে, কি লাগে, বন্ধ হ'ব লাগে। এইটো ছাৰ্ফেচৰ প্ৰতিটো পইণ্টততো বেলেগ বেলেগ ইলেক্ট্ৰিক ফিল্ড। জোৰে কোৱা, লাহে লাহে কোৱা, তুমি মানে ইমান ফাষ্ট কোৱা যে মোৰ ব্ৰেইনে ধৰিব নোৱাৰে ইমান ভালকৈ। Yes. ইয়াত যদি এটা পইণ্ট লওঁ ছাৰ্ফেচটোৰ ওপৰত, এইটো ইলেক্ট্ৰিক ফিল্ড এই ছাৰ্ফেচটোৰ ওপৰত, অ'কে। এই যে টেমা টাইপৰ বস্তু আছে, টেমাটোৰ ঢাকনৰ ওপৰত বেচিকেলি তোমাৰ এটা পইণ্ট লৈছা, কোৱাচোন ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন কোনফালে হ'ব লাগে,
কোনফালে এইফালে পজিটিভ চাৰ্জ আছে এইফালে হ'ব এইফালে এইটো ইজি চোৱা এনেকুৱা হ'ব নেকি ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন হ'ব নহয় ইউনিফৰ্ম ওপৰত যিমান চাৰ্জ তলতো সিমান চ' এনেকুৱা হ'ব নোৱাৰে কাৰণ পজিটিভ চাৰ্জৰ পৰা ওলায়তো ইলেক্ট্ৰিক ফিল্ড নোসোমায় চ' এইফালে হ'ব ইয়াত পইণ্ট ল'লে অফক'ৰ্ছ এইফালে তুমি সেইকাৰণে কৈছা এইফালে কাৰণ এইটো পইণ্ট লৈছে মই এনি পইণ্ট এইটো ক'লোঁ চ' এইফালে হ'ল কি ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন এতিয়া কোৱাচোন এই ইলেক্ট্ৰিক ফিল্ডৰ এৰাউণ্ডৰ ডি এছ ভেক্টৰ যদি এটা সৰু পিচ লওঁ সেইটোৰ এৰিয়াৰ ডিৰেকশ্যনৰ ভেক্টৰটো কোনফালে হ'ব য়েছ বাহিৰৰ ফালে হয় দুটাৰ মাজত এংগল কিমান 90 ডিগ্ৰী এংগলৰ দুটা ভেক্টৰ ডট প্ৰডাক্ট ল'লে কি হয় 0 হয় চ' ইয়াত থকা ইলেক্ট্ৰিক ফিল্ড বেলেগ বেলেগ পইণ্টত বেলেগ বেলেগ হ'লেও আমাৰ টেনশ্যন নাই কাৰণ এই গোটেই যে ছাৰফেচটো যে এইটো আমি কি কৰিম পিচ ভাঙি ল'ম কি কৰিম ই ডট ডি এছ এইটোৰ কাৰণে প্লাছ ই ডট ডি এছ ওপৰৰ ছাৰফেচৰ কাৰণে প্লাছ ই ডট ডি এছ তলৰ ছাৰফেচৰ কাৰণে এতিয়া ওপৰৰ ছাৰফেচ তোমালোকে কৈছা কিমান হৈ যাব 0 হৈ যাব কাৰণ ই ডট ডি এছ 0 তলৰখিনিও চিমিলাৰলি 0 হ'ব থাকি যাব জাষ্ট এইখিনি এণ্ড মাজৰখিনিৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড প্ৰতিটো পইণ্টত ছেইম আছে চ' আকৌ ইণ্টিগ্ৰেশ্যনৰ পৰা বাহিৰত আহি যাব ওলাই থাকি যাব কিহৰ এৰিয়া এই বাহিৰৰ ছাৰফেচখিনিৰ এৰিয়া এণ্ড এৰিয়া কিমান হ'ব এইটোৰ লেংথ ইনটু টুৱাইচ পাই আৰ চ' টুৱাইচ পাই আৰ ইনটু এল ই ইনটু দিছ সেইফালে কিউ ইনক্ল'জড কিমান হ'ব এইটো তোমালোক কিউ ইনক্ল'জ কিমান হ'ব এতিয়া তোমালোকৰ ফাৰ্ষ্ট যেতিয়া বুজাইছিলোঁ ক'বা লেমডা কি বস্তু মই কোৱা নাই কিন্তু লেমডাটো কি মানে ডেনচিটি ঘনত্ব চাৰ্জৰ কিমান হ'ব ভিতৰত কাৰণ এইটোতো দীঘল হৈ গৈ আছে ভিতৰত কিমান আছে এইটো আমাৰ লাগে এই লেংথ যিমানখিনি চ' এইটো যদি এল লেংথ ধৰিছা দেন লেমডা ইনটু এলখিনি তোমাৰ ভিতৰত আছে চাৰ্জ কিন্তু ইনফিনিট আছে কিন্তু আমাৰ বহুত মেক্সিমাম বাহিৰত পৰি আছে সেইবিলাক নালাগে গাউজ লৈ আমাক একো হেল্প নকৰে চ' লেমডা ইনটু এল এইটো এইফালে বহি যাব এণ্ড এইফালে ই ইনটু 2 পাই আৰ এল এলে কাটি যাব এনচাৰ হ'ব ই ইকুৱেল টু কিউ বাই 2 পাই আৰ এপচিলন নট তো চোৱা ইয়াত ইলেক্ট্ৰিক ফিল্ড 1/r ওপৰত ডিপেণ্ড কৰে আৰ স্কুৱেৰ নহয় কলম্বৰ নিচিনা এনেকুৱা বেলেগ আহিছে অ'কে গুড আজিৰ কাৰণে এনাফ এটেণ্ডেঞ্চটো মোক দিবা ভেৰি গুড